সকলোৱে জানো অসমবাসী আমি সকলোৱে জানো যে আমাৰ মৰমৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱৰ যোৱা 19 ছেপ্টেম্বৰ তাৰিখে তেখেতৰ ছিংগাপুৰত তেওঁ আমাৰ মাজৰ পৰা গুচি যাবলগীয়া হয় তো এটা সমগ্ৰ অসমবাসীৰ বাবে এয়া দুখৰ খবৰ আছিলে তো আজি তেখেতৰ 13 দিনীয়া আদ্য শ্ৰাদ্ধ আছিলে আৰু আমি হিন্দু সচেতন নাগৰিক পৰিষদ অসমে তেখেতৰ এই 13 দিনীয়া আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি আমি আজি এটা দিনজোৰা কাৰ্যসূচী ৰাখিছিলোঁ ৰাতিপুৱা বৃক্ষৰোপণ আমি কৰিলোঁ 52 জোপা নাহৰ আমি ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু আমি বৃক্ষৰোপণো কৰিছোঁ আৰু দ্বিতীয়তে আমাৰ 5:30 বজাত আমাৰ 4 বজাত ভাগৱত পাঠ আছিল আমাৰ ভাগৱত পাঠ সম্পূৰ্ণ হৈ গৈছে তাৰপিছত আমাৰ স্থানীয় আয়তীসকলৰ দ্বাৰা দুটা দিহানাম পৰিৱেশন হৈছে তাৰ পাছতে আমাৰ 5:30 বজাত আমাৰ ইয়াৰে ৰাইজ মিলি আমাৰ ৰাজহুৱা আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি আয়োজন কৰিছিলোঁ তাৰ পাছতে আমাৰ ইয়াত আমাৰ 7 বজাত মহিলাৰ নাগাৰা নাম খোখা নাম আমি পৰিৱেশন কৰাৰ কাৰণে আমি আয়োজন কৰিছোঁ তো ইয়াত আমাৰ যিসকল জুবিন গাৰ্গ দেৱৰ অনুৰাগী আছিলে বহু সংখ্যক ৰাইজ আহি উপস্থিত হৈছিলে আমি সকলোকে আমি আপোনালোকৰ চেনেলৰ দ্বাৰা শ্ৰদ্ধা জনাইছোঁ আৰু জুবিন গাৰ্গ দেৱৰ আত্মাৰ কাৰণে আমি সদগতি কামনা কৰিছোঁ আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গৰ যেহেতুকে সকলোৱে কৈছে যে জুবিন গাৰ্গৰ এইটো হত্যা হৈছে আৰু হত্যাৰ ক্ষেত্ৰত যিসকল দোষী আছে সকলোৱে যেন তেওঁলোকে শাস্তি পায় আৰু জুবিন গাৰ্গ দেৱৰ আমি ন্যায় কামনা কৰিছোঁ ধন্যবাদ অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6039718898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব